গুড মৰ্ণিং ষ্টুডেণ্টছ। HSLC ফাইনেল 2018 চনৰ ইংলিছৰ ফুল কুৱেশ্যন পেপাৰটো আজি মই সলিউশ্যন কৰি আপোনালোকৰ ওচৰত দেখুৱাই দিম। এই কুৱেশ্যন পেপাৰৰ পৰা 2021 চনত ইংলিছত কিছুমান কুৱেশ্যন কমন থাকিব, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। মই প্ৰথমতে ইয়াতে গ্ৰামাৰ ছেকশ্যনৰ পৰা আৰম্ভ কৰিম, তাৰপিছতে কিতাপৰখিনি আলোচনা কৰিম। চ' গ্ৰামাৰ ছেকশ্যনত প্ৰথমতে কুৱেশ্যনটো 16 নম্বৰ কুৱেশ্যন এটা আহিছিলে, ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ্ছ। শুদ্ধ ডিটাৰমাইনাৰ্ছ ইউজ কৰি খালী ঠাই পূৰণ কৰিব লাগে। প্ৰথম কুৱেশ্যনটো আছে, ডেছ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড। ধনী মানুহ সদায় কি নহয়, আনকাইণ্ড নহয়। ইয়াতে ৰিচ বুলি কৈছে, ৰিচ এটা সমষ্টিক বুজাইছে, গতিকে ইয়াতে হ'ব দ্য ৰিচ আৰ নট অলৱেজ আনকাইণ্ড। সকলো ধনী কি নহয়, নিষ্ঠুৰ নহয়, গতিকে ইয়াতে হ'ব দ্য ৰিচ আৰ নট অলৱেজ আনকাইণ্ড। তাৰপিছত আছে, দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ ডেছ চাউণ্ড এডভাইচ। প্ৰিন্সিপালজনে ষ্টুডেণ্টবোৰক বহুতেই ভাল এডভাইচ দিছিলে। ইয়াতে কৈছে চাউণ্ড এডভাইচ, এডভাইচটো কি আনকাউণ্টেবল নাউন হয়, গতিকে ইয়াতে মাছ হ'ব, মাছ বা চাম। ইয়াতে চাম বা মাছ এটা দিলেই হ'ল, চাম বা মাছ। তাৰপিছত আছে, এভৰি স্কুল হেজ ডেছ ইউনিয়ন অফ ষ্টুডেণ্টছ। প্ৰত্যেকটো স্কুলৰে এটা এটা ছাত্ৰৰ ইউনিয়ন আছে, সংঘ আছে। ইয়াতে যিহেতু ইউনিয়ন আছে, ইউৰ উচ্চাৰণ ইউৰ দৰে হ'লে ইয়াতে কি হ'ব, এ হ'ব, এইটো কনচনেণ্ট এই ক্ষেত্ৰত যাব, গতিকে এভৰি স্কুল হেজ এ ইউনিয়ন অফ ষ্টুডেণ্টছ, ইয়াতে এ হ'ব। তাৰপিছত আছে, ইজ দেয়াৰ ডেছ কফি লেফ্ট ইন দ্য পট। পাত্ৰটোত কোনো কফি আছেনে। ইয়াতে কুৱেশ্যন কৰিছে, এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়, গতিকে ইয়াতে হ'ব এনি। ইজ দেয়াৰ এনি কফি লেফ্ট ইন দ্য পট, এইটো গ'ল। তাৰপিছৰ কুৱেশ্যনটো আছে, ফিল ইন দ্য ব্লাংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন ফ্ৰম এমং দ্য চইচেছ গিভেন ইন ব্ৰেকেটছ। প্ৰিপজিশ্যন, এইটো প্ৰিপজিশ্যনৰ কুৱেশ্যন আহিছে, কাৰেক্ট প্ৰিপজিশ্যন বাছি উলিয়াই খালী ঠাই পূৰণ কৰিব লাগে। প্ৰথম কুৱেশ্যনটো আছে, হি অলৱেজ ৰানছ ডেছ মানি। তেওঁ সদায় টকাৰ পিছে ভাগে। এট, ফৰ, আফটাৰ, ইয়াৰ এনচাৰ হ'ব আফটাৰ। হি অলৱেজ ৰানছ আফটাৰ মানি। 2 নম্বৰ আছে, ফ্ল'ৰ ইজ মেড ডেছ হুইট। গমৰ পৰা আটা হয়। যদি এটা বস্তু এটাৰ পৰা আন এটা বস্তু বনোৱাৰ পিছত আকাৰৰ পৰিৱৰ্তন হয়, তেন্তে আমাৰ ফ্ৰম হ'ব, কিন্তু যদি আকাৰৰ পৰিৱৰ্তন নহয়, বস্তুটোৰ কি হ'ব, অফ হ'ব। ইয়াতে যিহেতু গমৰ পৰা আটা তৈয়াৰ কৰিলে আকাৰৰ পৰিৱৰ্তন হয়, গতিকে ইয়াতে হ'ব ফ্ৰম। ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। তাৰপিছত আছে, ৰাইট ইউৰ এনচাৰ্ছ ডেছ ব্লেক ইংক। তুমি ক'লা চিয়াহেৰে এনচাৰবোৰ লিখা। ৰাইট ইউৰ এনচাৰ্ছ ডেছ ব্লেক ইংক উইথ বাই ইন। ইয়াৰ এনচাৰ হ'ব আমাৰ উইথ ব্লেক ইংক, কিয়নো আমি যেতিয়া লিখিম কলমটো কি হাতত লাগি থাকে, গতিকে ইয়াতে উইথ হ'ব। উইথ ষ্টিক, উইথ পেন, উইথ ব্লেক ইংক, এই ধৰণৰ হয়। তাৰপিছত আছে, দ্য কাউ লিভছ ডেছ গ্ৰাছ অন আপন উইথ। গৰু ঘাঁহৰ ওপৰত জীয়াই থাকে, ওপৰত মানে ঘাঁহ খাই জীয়াই থাকে। ডিপেণ্ড যদি কৰে তেন্তে কি হ'ব, অন হ'ব। দ্য কাউ লিভছ অন গ্ৰাছ, কিয়নো গৰু ঘাঁহ খোৱাৰ ওপৰতে নিৰ্ভৰশীল, ঘাঁহ নাখালে গৰু জীয়াই নাথাকে, গতিকে অন হ'ব ইয়াতে। তাৰপিছত আছে, ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ পুটিং দ্য ভাৰ্বছ ইন দ্য ব্ৰেকেটছ ইন দেয়াৰ কাৰেক্ট টেন্স ফৰ্ম। এইটো টেন্স ফৰ্মৰ কুৱেশ্যনটো হৈছে, টেন্স কাৰেকশ্যন কৰিব লাগে। ইয়াতে দিছে, কি দিছে চাওক, ইফ আই বি ইউ আই উড নট হেভ কল্ড হিম এগেইন। মই যদি তুমি হ'লোহেঁতেন তেন্তে তাক কেতিয়াও নামাতিলোহেঁতেন। ইফ আই বি ইউ দিছে ইয়াতে, এই অস্বাভাৱিক কল্পনা, গতিকে ইফ আই ৱেৰ ইউ হ'ব ইয়াতে। যদি কিবা অস্বাভাৱিক কল্পনা থাকে, এই ক্ষেত্ৰত আমি ডাইৰেক্ট ৱেৰ বহাই দিম, নাইবা যদি ভাৰ্ব এটা থাকে ইয়াৰ ফাৰ্ষ্ট ইনডেফিনিট ফৰ্মটো বহাই দিম, গতিকে ইফ আই ৱেৰ ইউ, আৰু গোটেইখিনিকে থাকিব। 2 নম্বৰ আছে, দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি গো আউট। প্ৰিন্সিপালজন তেওঁৰ ৰুমত নাই, তেওঁ বাহিৰলৈ ওলাই গৈছে। ইয়াতে কি কৈছে, এটা পাৰ্ট কি আছে ইয়াতে চাওক, প্ৰেজেণ্ট ইনডেফিনিট, গতিকে আন এটা পাৰ্ট কি হ'ব, প্ৰেজেণ্ট পাৰফেক্টত। ইয়াতে লিখিম হি হেজ গান আউট। দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি হেজ গান আউট, এইদৰে হ'ব। তাৰপিছত কুৱেশ্যনটো আছে 19, চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোয়িং। নেৰেশ্যন চেঞ্জ কৰিব লাগে। প্ৰথম কুৱেশ্যনটো আছে, ৰহিম ছেইড টু মি ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। ৰহিমে মোক কৈছিল, গেটৰ সন্মুখত থিয় হৈ থকা মানুহজনক তুমি জানানে, তুমি চিনি পোৱানে। কুৱেশ্যন কৰিছে ইণ্টাৰগেটিভ চেণ্টেন্সত, এইটো য়েছ ন' কুৱেশ্যন, গতিকে ইয়াতে হ'ব ৰহিম আস্কড মি। এইটো যিহেতু য়েছ ন' কুৱেশ্যন, গতিকে ইফ বা ৱেডাৰ বহিব। ৰহিম আস্কড মি ইফ আই ডু ইউ ন', এইটো
past indefinite গতিকে হ'ব if I knew Rahim asked me if I knew the man standing at the gate দি লাষ্টত ফুল ষ্টপ হ'ব নেৰেশ্যনত যদি ইণ্টাৰগেটিভ সেন্টেন্সত হয় যিকোনো সেন্টেন্সৰে হ'লে আমাৰ লাষ্টত ফুল ষ্টপ এটা ইউজ কৰিব লাগে এছাৰ্টিভ সেন্টেন্স বনাই দিব লাগে তাৰ পিছত আছে the young man told me that he had come from Jorhat to work in Guwahati এইটো ইনডাইৰেক্টত আছে ডাইৰেক্ট কৰিব লাগে যুৱ মানুহজনে মোক কৈছিলে যে তেওঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ কাম কৰিব আহিছে গতিকে ইয়াতে যদি আমি এইটো লিখো কি হ'ব the young man said to me comma inverted comma I have come from Jorhat to work in Guwahati যেহেতু হেড আছে past perfect ইয়াতে আমি লিখিম present perfectত I have come from Jorhat to work in Guwahati এই দৰে হ'ব the young man said to me I have come from Jorhat to work in Guwahati তাৰ পিছত আছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোইং ভইচ চেঞ্জ কৰিব লাগে এক নম্বৰ আছে দ্য লেটাৰ্ছ হেভ বিন পষ্টেড চিঠিবোৰ পোষ্ট কৰা হৈছে পঠিয়াই দিয়া হৈছে এইটো কি পেছিভ ভইচত আছে কি লিখিম এতিয়া সামওৱান বা হি এইদৰে লিখিম আমি অমিশ্যন অফ দ্য এজেণ্ট কোনে পোষ্ট কৰিছে মেনশ্যন কৰা নাই ছাবজেক্টটো ইয়াতে নাই দ্য লেটাৰ্ছ হেভ বিন পষ্টেড লেটাৰখিনি পঠিয়াই দিয়া হৈছে এতিয়া কোনে পঠিয়াইছে সেইখিনি মেনশ্যন কৰা নাই গতিকে আমি ইয়াতে অমিশ্যন অফ দ্য এজেণ্টত পেলাই এইদৰে লিখিব পাৰি সামওৱান বা সামবডি হেজ পষ্টেড দ্য লেটাৰ্ছ হেজ কিয় হ'ল কিয়নো যিজন ছাবজেক্টে কৰিছে তেওঁ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ হ'ব লাগিব সেইকাৰণে লিখিম আমি সামওৱান বা সামবডি হেজ পষ্টেড দ্য লেটাৰ্ছ দুই নম্বৰ আছে হি ডিড দ্য ৱৰ্ক এলন তেওঁ কামটো অকলে কৰিছিলে ইয়াতে ছাবজেক্টটো আছে ভাৰ্বো আছে গতিকে ইয়াতে লিখিম আমি দ্য ৱৰ্ক ডিড আছে ৱাজ এটা আহিব পাষ্ট ইনডিফিনিটত টু বি ভাৰ্ব দ্য ৱৰ্ক ৱাজ ডান বাই হিম এলন দ্য ৱৰ্ক ৱাজ ডান বাই হিম এলন তাৰপিছত আছে কম্বাইন ইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ অফ চেণ্টেন্সেছ ইনটু এ ছিংগল চেণ্টেন্স দুটা চেণ্টেন্স আছে ইয়াতে চিন্থেচিছ অফ চেণ্টেন্স বা চেণ্টেন্স কম্বিনেশ্যনৰ পৰা আহিছে দুটা বাক্য একেলগ কৰিব লাগে বাক্য সংযোজন বুলি কয় ইয়াক অসমীয়াত প্ৰথম কুৱেশ্যনটো দিছে চাওক দ্য বয় ইজ নট ব্ৰেভ দ্য বয় ইজ নট ইণ্টেলিজেণ্ট ল'ৰাজন সাহসী নহয় দ্য বয় ইজ নট ইণ্টেলিজেণ্ট ল'ৰাজন বুদ্ধিমান নহয় ল'ৰাজন সাহসী নহয় ল'ৰাজন বুদ্ধিমান নহয় যদি আমি একেলগ কি কৰোঁ কি হ'ব দ্য বয় ইজ নেইদাৰ ব্ৰেভ নৰ ইণ্টেলিজেণ্ট নেইদাৰ নৰ ইয়াতে ইউজ কৰিম যিহেতু দুয়োটা বস্তুই কি নহয় সাহসীও নহয় ইণ্টেলিজেণ্টো নহয় এই ক্ষেত্ৰত আমি নেইদাৰ নৰ ইউজ কৰিম দ্য বয় ইজ নেইদাৰ ব্ৰেভ নৰ ইণ্টেলিজেণ্ট দুই নম্বৰ কুৱেশ্যনটো আছে দ্য মেন ক্ৰিয়েটেড দ্য ট্ৰাবল দ্য মেন ৱাজ এৰেষ্টেড মানুহজনে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল মানুহজনক এৰেষ্ট কৰা হৈছিলে ইয়াতে এনচাৰ হ'ব দ্য মেন হু ক্ৰিয়েটেড দ্য ট্ৰাবল ৱাজ এৰেষ্টেড দ্য মেন হু ক্ৰিয়েটেড দ্য ট্ৰাবল ৱাজ এৰেষ্টেড তাৰপিছত কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 22 চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেটছ ব্ৰেকেটত দিয়া অল্টাৰনেটিভৰ পৰা কাৰেক্ট অল্টাৰনেটিভটো চুজ কৰিব লাগে এইটো হৈছে আমাৰ ভকেবুলাৰীৰ পৰা ভকেবুলাৰী মানে দুটা অপশ্যন দিয়া থাকে এটা বাছি উলিয়াব লাগে কুৱেশ্যনটো আছে মিষ্টাৰ জন উইল কাম টু গুৱাহাটী ৰিচেণ্টলি শ্বৰ্টলি মিষ্টাৰ জন উইল কাম টু গুৱাহাটী ৰিচেণ্টলি নে শ্বৰ্টলি এনচাৰ হ'ব শ্বৰ্টলি মিষ্টাৰ জনে অলপ কেইদিন পিছতে মানে শ্বৰ্টলি অতি সোনকালে গুৱাহাটী আহি পাবহি গতিকে শ্বৰ্টলি হ'ব ৰিচেণ্টলি বুলি ক'লে কাম এটা হৈ যোৱা বুজায় ৰিচেণ্টলিয়ে কাম এটা হৈ যোৱা বুজাব আৰু শ্বৰ্টলি বুলি ক'লে কাম এটা আগত হ'ব এটা প্লান কৰা বুজাইছে ফিউচাৰ টেন্সত বুজাব ইয়াতে কৈছে উইল কাম গতিকে ইয়াতে শ্বৰ্টলি হ'ব তাৰপিছত অৰ দিয়া আছে কুৱেশ্যনটো কি দিছে চাওক পপুলাৰ ক্ৰিটিচিজম হেজ ন' এফেক্ট অন দ্য পলিটিচিয়ানছ মানুহৰ ক্ৰিটিচিজমে ৰাজনীতিবিদৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ইফেক্ট নে এফেক্ট এনচাৰ হ'ব ইফেক্ট মানে প্ৰভাৱ পেলোৱা তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়াতে আমাক মেক চেণ্টেন্সেছ টু ইলাষ্ট্ৰেট দ্য মিনিং অফ এনি ট্ৰু অফ দ্য ফলোয়িং ইয়াতে ফ্ৰেছ ৱৰ্ডছ দিয়া আছে ইয়াৰ পৰা আমি বাক্য সজাব লাগে চাওক কি দিছে ৰান অভাৰৰ যদি আমি এটা চেণ্টেন্স বনাওঁ কি হ'ব ৰান অভাৰ মানে এক্সিডেণ্ট টাইপৰ হয় দুৰ্ঘটনাত পতিত হোৱা ইয়াৰ এনচাৰ হ'ব দ্য ডগ ৱাজ ৰান অভাৰ বাই এ কাৰ দ্য ডগ ৱাজ ৰান অভাৰ বাই এ কাৰ ডিল ইন মানে ব্যৱসায় কৰা এনচাৰ হ'ব মাই ফাদাৰ ডিলছ ইন টি মোৰ দেউতাকে চাহৰ ব্যৱসায় কৰে তাৰপিছত আছে কেৰি আউট মানে হৈছে ইয়াতে পালন কৰা কি হ'ব উই শুড কেৰি আউট দ্য অৰ্ডাৰ্ছ অফ আৱাৰ পেৰেণ্টছ ইয়াতে হ'ব উই শুড কেৰি আউট দ্য অৰ্ডাৰ্ছ অফ আৱাৰ পেৰেণ্টছ
তাৰপিছত আছে ইন অৰ্ডাৰ টু মানে ভাবে। এনচাৰ হ'ব উই ইট ইন অৰ্ডাৰ টু লিভ, আমি জীয়াই থাকিবৰ কাৰণে আমি খাওঁ। উই ইট টু লিভ, উই ইট ইন অৰ্ডাৰ টু লিভ। তাৰপিছত আছে কাৰেক্ট দ্য ইৰৰ্ছ ইন এনি টু অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ। তলত দিয়া যিকোনো দুটা বাক্যৰ কাৰেকশ্যন কৰিব লাগে। বাক্য সংশোধন চেণ্টেঞ্চ কাৰেকশ্যনৰ পৰা আহিছে। 1 নম্বৰ আছে হি টুক আউট হিজ শ্বুজ, তেওঁ তেওঁৰ জোতা খুলিছিল। টুক আউট নহয়, যদি খোলা এটা বস্তু খোলা বুজালে কি হ'ব, কাপোৰ খোলা, টুক অফ হ'ব। হি টুক অফ, হি টুক অফ হিজ শ্বুজ, এইটো হ'ব এনচাৰ। তাৰপিছত আছে আই ডু নট ন' হু আৰ ইউ, তুমি কোন মই নাজানো। এইটো যিহেতু আমাক কি কৈছে এছাৰ্টিভ চেণ্টেঞ্চত আছে, গতিকে আৰ এইটো আমাৰ যি আৰ আছে এইটো হৈছে টু বি ভাৰ্ব। এছাৰ্টিভ চেণ্টেঞ্চটো কি হ'ব, লাষ্টত আহিব টু বি ভাৰ্বটো। এনচাৰ হ'ব আই ডু নট ন' হু ইউ আৰ, আই ডু নট ন' হু ইউ আৰ। এছাৰ্টিভ চেণ্টেঞ্চ লাষ্টত ফুল ষ্টপ হ'ব। তাৰপিছত আছে শ্বি ছেইড ডেট শ্বি উইল এৰাইভ এট 6 PM, শ্বি ছেইড ডেট শ্বি উইল এৰাইভ এট 6 PM, তাই কৈছিলে যে তাই 6টা বজাত আহি উপস্থিত হ'ব। যিহেতু শ্বি ছেইড আছে পাষ্ট ইনডিফিনিট, গতিকে এইটো হ'ব উড হ'ব লাগিব। শ্বি উড এৰাইভ এট 6 PM, এইটো আমাৰ কি হ'ব লাগিব, ফিউচাৰ ইনডিফিনিটত হ'ব লাগিব। শ্বি ছেইড ডেট শ্বি উড এৰাইভ এট 6 PM। নেক্সট আছে শ্বি প্ৰিফাৰ্ছ মিল্ক দেন কাৰ্ড, তাই দৈতকৈ গাখীৰ বেছি পচন্দ কৰে। কি হ'ব, যদি দুটা বস্তু প্ৰিফাৰ কৰা বুজায় তুলনা কৰিলে এই ক্ষেত্ৰত টু হয়, দেন নহ'ব, এই ক্ষেত্ৰত টু হ'ব। শ্বি প্ৰিফাৰ্ছ মিল্ক টু কাৰ্ড। তাৰপিছত আছে আমাৰ ট্ৰান্সলেশ্যনখিনি আহিব ছেকশ্যন ই। ইয়াতে দিছে ট্ৰান্সলেট ইনটু ইংলিছ। মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা, মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা। এনচাৰ হ'ব এইটো পজিটিভ ডিগ্ৰীত বুজাইছে, মানে কি মীনা আৰু লীলা দুয়োজনে সমান বুদ্ধিয়ক। এনচাৰটো আমি এইদৰে লিখিম মীনা ইজ এজ ইণ্টেলিজেণ্ট এজ লীলা, মীনা ইজ এজ ইণ্টেলিজেণ্ট এজ লীলা। 2 নম্বৰ আছে জোনে ৰাতিহে পোহৰ দিয়ে, জোনে ৰাতিহে পোহৰ দিয়ে। এনচাৰ হ'ব দ্য মুন শ্বাইনছ এট নাইট অনলি, দ্য মুন শ্বাইনছ এট নাইট অনলি। তাৰপিছত আছে তুমি কালি স্কুললৈ গৈছিলানে, তুমি কালি স্কুললৈ গৈছিলানে। এনচাৰ হ'ব ডিড ইউ গ' টু স্কুল য়েষ্টাৰডে, ডিড ইউ গ' টু স্কুল য়েষ্টাৰডে। তাৰপিছত আছে সি ককায়েকক খুব ভাল পায়, সি ককায়েকক খুব ভাল পায়। এনচাৰ হ'ব শ্বি লাভছ হিজ ইল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ, শ্বি লাভছ হিজ ইল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ। তাৰপিছত আছে ৰিণ্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা, এইটো হৈছে এক্সক্লেমেটৰী চেণ্টেঞ্চ, গতিকে এক্সক্লেমেশ্যন মাৰ্কটো দিয়া আছে। এনচাৰ হ'ব ৰিণ্টু ছেইড কমা ইনভাৰ্টেড কমা লিখিম এতিয়া হাউ বিউটিফুল দিছ ডল ইজ, হাউ বিউটিফুল ডল দিছ ইজ। ৰিণ্টু ছেইড হাউ বিউটিফুল ডল দিছ ইজ লিখি ইনভাৰ্টেড কমা শেষ হ'ব আৰু এটা এক্সক্লেমেশ্যন মাৰ্ক দিম। তাৰপিছত আছে এতিয়া অৰ দিয়া আছে ছাবষ্টেঞ্চ ৰাইটিং, এইটো নালাগে, যদি ট্ৰান্সলেশ্যন লিখে ছাবষ্টেঞ্চ লিখিব নালাগে। তাৰপিছৰ কুৱেশ্যনটো চাওক, ইয়াতে কি দিছে ৰাইট ইন এবাউট 150 words এন এছে ইন অন এনি ওৱান অফ দ্য ফলোয়িং। তলতে যিকোনো টপিকৰ ওপৰত এছে লিখিব লাগে, 6 মাৰ্ক আছে। অৰ দিয়া আছে ষ্টৰি ৰাইটিং। এই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ মই আগত আলোচনা কৰি গৈছিলোঁ, যদি আপুনি চোৱা নাই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাৰপিছত আছে লেটাৰ ৰাইটিং আৰু নেক্সট আছে ৰিপৰ্ট ৰাইটিং। লেটাৰ অৰ ৰিপৰ্ট থাকে ইয়াতে। এইখিনি এনচাৰ মই আলোচনা কৰি গৈছিলোঁ। পেছেজটোতো আপুনি পাৰিবই। পেছেজটো চাওক, প্ৰথমতে কি দিছে, এটা আনচিন পেছেজ দিছে, এইটো 2016ত আহিছিল, 18তো কমন পৰিছে, গতিকে 2019ত অহাটো 2021ত চান্স আছে কমনত। তাৰপিছত আছে এইটো দ্য ফায়াৰ্ছলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কোৰ্গ, এইটো আছে কোৰ্গৰ পৰা। এটা চিন আন এটা আনচিন পেছেজ দিব আমাৰ এক্সামত। এতিয়া মই আহিছোঁ কিতাপৰ পৰা অহা কুৱেশ্যনখিনি লৈ। কিতাপৰ পৰা কোনখিনি কুৱেশ্যন আছিলে চাই লওঁ এতিয়া। প্ৰথম কুৱেশ্যনটো দিছে ইয়াতে আপোনাৰ চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেঞ্চ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন ইন দ্য ব্ৰেকেটছ। ব্ৰেকেটত দিয়া অল্টাৰনেটিভৰ যিখিনি আমাৰ মিনিং আছে সেইটো বাছি উলিয়াব লাগে। ব্ৰেকেটত 3টা অল্টাৰনেটিভ দিয়া আছে আৰু আণ্ডাৰলাইন কৰা ৱৰ্ডৰ মিনিংটো বাছি উলিয়াব লাগে। কি দিছে চাওক, দিছ লেণ্ড অফ ৰলিং হিলছ ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল উমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ। ইয়াতে মাৰ্চিয়েল মেন, ইয়াৰ মাৰ্চিয়েলৰ অৰ্থটো কি? 3টা অপশ্যন আছে, হেভিং টু ডু উইথ মেৰিজ, হেভিং টু ডু উইথ পিচ, হেভিং টু ডু উইথ ৱাৰ। এনচাৰ হ'ব মাৰ্চিয়েল মানে হেভিং টু ডু উইথ ৱাৰ, 3 নম্বৰটো ইয়াৰ এনচাৰ হ'ব। তাৰপিছৰ কুৱেশ্যনটো আছে
State whether the following statements are true or false in the context of the text Tea from Assam. Tea from Assam নামৰ পাঠৰ ওপৰত ভিত্তি কৰি তুমি তলত দিয়া শব্দবোৰ এই ষ্টেটমেণ্টবোৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখিব লাগে ট্ৰু ফলছ প্ৰথম কোৱেশ্চনটো আছে Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. Tea চাহ প্ৰথমতে 16 শতিকাত ইউৰোপলৈ আহিছিল আৰু প্ৰথমতে মেডিচিন হিচাপে পান কৰা হৈছিল ইয়াৰ আনসাৰ হ'ব ট্ৰু এটো হ'ব ট্ৰু তাৰপিছত আছে tea came to Europe only in the 18th century and was drunk more as beverage than as medicine ইয়াৰ আনসাৰ হ'ব false next আছে choose the correct meaning among the alternatives given and complete the sentence ইয়াতে দিয়া আছে এটা তিনিটা অপচন আছে এটা অপচন চুজ কৰি সেন্টেন্সটো পুরা কৰিব লাগে ইয়াতে কি দিছে সব no one really knows who discovered tea but there are two legends there is one legend there are many legends answer হ'ব কোনেও নাজানে চাহ কোনে আৱিষ্কাৰ কৰিছে কিন্তু তাত কেইটামান লেজেন্ড আছে answer হ'ব there are two legend এক নম্বৰ এর answer হ'ব তাৰপিছত আছে what did Lenso do throughout the morning what did he see in the northeast লেন্সই গোটেই ৰাতিপুৱা কি কৰি আছিল তেও নৰ্থইষ্ট উত্তৰ পূব দিশত কি দেখা পাইছিল answer হ'ব throughout the morning Lenso was looking at the sky in the northeast he saw huge mountain of cloud could be seen approaching 3 number question আছে what missions would Mandela like to achieve for the future of South Africa and her people on securing the political emancipation ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ মাণ্ডেলাই তেওঁৰ মানৱ আৰু সাউথ আফ্ৰিকাৰ কাৰণে কি মিশন টাৰ্গেট তেওঁ স্থাপন কৰি গৈছিল এনসাৰটো হ'ব Mandela set missions to liberate all the people of South Africa from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination on securing the political emancipation. তাৰপিছত আছে 4 নম্বৰ কোৱেশ্চনটো How is the water of the river of the Kaveri river? Where does the river obtain its water from? কাবেৰী নদীৰ পানী কেনেকুৱা আৰু এই নদীয়ে ইয়াৰ পানীখিনি ক'ৰ পৰা পায় এনসাৰ হ'ব The water of the river Kaveri is fresh. It obtains its water from the forests and hills of Kurg. তাৰপিছত আছে Lenso's soul was filled with sadness. Why? লেন্সৰ আত্মাটো কি হৈছিল দুখেৰে ভৰি পৰিছিল কিয় এনসাৰটো লিখিম আমি Lenso was a farmer. His crops or his fields were totally destroyed by the hailstorm and not a leaf remained on the trees. Hence Lenso's soul was filled with sadness. তাৰপিছত আছে The oppressed and the oppressor are alike are robbed of their humanity. What makes Mandela say this? Mandela কৈছিলে অত্যাচাৰিত আৰু অত্যাচাৰী দুয়োজনেই তেওঁলোকৰ হিউম্যানিটি মানৱতা হেৰুৱা হৈছে মাণ্ডেলাই কোনটো কনটেক্সটত এটা কৈছিলে এনসাৰ হ'ব Mandela said this because they both are robbed of their humanity and they are prisoner of hatred and narrow-mindedness. তাৰপিছত আছে what is the other name of Kurg? কুৰ্গৰ অন্যটা নাম কি এনসাৰ হ'ব Kodagu 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 is the other name of Kurg. তাৰপিছত আছে what was a source of unending joy for Valley? What was her overwhelming desire? ভেলিৰ বাবে আনএণ্ডিং সোর্স অফ জয় কি আছিল আৰু তাইৰ ওভাৰৱেলমিং ডিজায়াৰটো কি আছিল এনসাৰ হ'ব দ্য সোর্স অফ আনএণ্ডিং জয় ফৰ ভেলি was the new bus which filled with a new set of passengers each time her overwhelming desire was to ride the bus. তাৰপিছত নেক্সট কোৱেশ্চনটো আমাৰ আছে কবিতাৰ পৰা আহিছে এইটো কোৱেশ্চন Choose from the box given below the words that rhyme with the following. এটো রাইমিং ওয়ার্ডস বাছি উলিব লাগে রাইমিং ওয়ার্ডস মানে হৈছে শব্দ ইয়াৰ উচ্চাৰণটো বা ইয়াৰ মিনিংটো একে হ'ব লাগিব রাইমিং ওয়ার্ডস ফিট হারবৰ দুটা দিয়া আছে বাছি উলিব লাগে ব্ৰেকেট ইয়াতে দিয়া বক্সত দিয়া কোৱেশ্চনখিনি এনসাৰ হ'ব ফিট বিট তাৰপিছত হারবৰ আৰ্মৰ ফিট এটো লিখিলে হ'ব ফিট বিট বা বিট এটো লিখিলে হ'ব হারবৰ আৰ্মৰ হ'ব তাৰপিছত আছে choose the meaning of the underlined words from the alternatives given in the brackets ব্ৰেকেটে দিয়া অল্টাৰনেটিভৰ পৰা এটো আন্ডাৰলাইন কৰা ওয়াৰ্ডৰ মিনিংটো বাছি উলিব লাগে প্ৰথম কোৱেশ্চনটো আছে I think I could turn and live with the animals they are so placid and self contained কবিয়ে কৈছে মই ভাবো মই সিহঁতৰ সৈতে থাকিব পাৰিলোহেঁতেন জন্তুৰ সৈতে কিয়নো তেওঁলোক হৈছে
শান্ত আৰু আত্মনিৰ্ভৰশীল। অপশ্যন কেইটা আছে প্লেচিডৰ মিনিং এংগ্ৰি, কাল্ম এণ্ড পিচফুল, হাৰ্মফুল। এনচাৰ হ'ব প্লেচিড মানে কাল্ম এণ্ড পিচফুল, কাম এণ্ড পিচফুল, শান্ত। তাৰপিছত আছে নট ওৱান ইজ ডিছছেটিছফাইড, নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ অউনিং থিংছ। তে ডিমেণ্টেডৰ মিনিংটো কি? ফিলিং আনহেপি, ফিলিং ডিছপ্লেছড, বিহেভিং ক্ৰেজিলি ফৰ বিং আপছেট। এনচাৰ হ'ব বিহেভিং ক্ৰেজিলি ফৰ বিং আপছেট, ডিমেণ্টেড মানে এইটো হয়। তাৰপিছত আছে হোৱাট ইজ এ ৱাটাৰ হল, হোৱাই শ্বুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট। এনচাৰ হ'ব ইয়াতে ইয়াৰ মিনিং হৈছে এটা ৱাটাৰ হল মানে কি, পানীৰ নিজৰা মানে কি, আৰু টাইগাৰজন বাঘটোৱে কিয় তাত পলাব লাগিছিলেহে, বাঘজনে কিয় তাত পলাইছিলে। এনচাৰ হ'ব এ ৱাটাৰ হল ইজ এ ক্লিয়াৰ ষ্ট্ৰীম অফ ৱাটাৰ, দ্য টাইগাৰ শ্বুড বি লাৰ্কিং নিয়াৰ ইট টু হাণ্ট দ্য হেল্ডি ডেয়াৰ। তাৰপিছত আছে হুৱেৰ ডাজ আমাণ্ডা ৰ'ম, হোৱাট ডাজ শ্বি ডু উইথ হাৰ বেয়াৰ ফিট। আমাণ্ডা ক'ত ঘূৰি ফুৰে, তাইৰ সদা খালী ভৰিৰে কি কৰে। এনচাৰ হ'ব আমাণ্ডা ৰ'মছ ইন ষ্ট্ৰীটছ। তাৰপিছত লিখিম ফুল ষ্টপ দি শ্বি পেটাৰ্ণছ এ ছফ্ট ডাষ্ট উইথ হাৰ বেয়াৰ ফিট। তাৰপিছত আছে হাউ ৱাজ কাষ্টাৰ্ড দ্য ড্ৰেগন ৰিচিভড আফটাৰ হি হেড কিল্ড দ্য পাইৰেট। সেই কাষ্টাৰ্ড দ্য ড্ৰেগনে পাইৰেটক মাৰাৰ পিছত কিদৰে গ্ৰহণ কৰা হৈছিলে। এনচাৰ হ'ব ভালদৰে শুনি লওক আফটাৰ দ্য কাষ্টাৰ্ড হেড কিল্ড দ্য পাইৰেট বেলিণ্ডা এম্ব্ৰেছড হিম, মাষ্টাৰ্ড লিকড হিম, ইংক এণ্ড ব্লিংক জাইৰেটেড ইন গ্লি এৰাউণ্ড দ্য পাইৰেট। তাৰপিছত এতিয়া আহিব আমাৰ ছাপ্লিমেণ্টাৰী ৰিডৰ পৰা কুৱেশ্যনটো আছে হু ইজ ফাউলাৰ গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অছাবল। ফাউলাৰ কোন? অছাবলৰ সৈতে তেওঁৰ হোৱা মিটিঙৰ এটা বৰ্ণনা দিয়া। হাউ ডিড হৰাছ ডানবি বিকাম এন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন। হৰাছ ডানবিয়ে সেই জেলখনত কিদৰে এটা এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈছিলে। এই যদি আপুনি দ্য মিডনাইট ভিজিটৰৰ পৰা এনচাৰখিনি পঢ়ে তেতিয়াহ'লে হৰাছ ডানবিৰ পৰা পঢ়িব নালাগে, এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা পঢ়িব নালাগে। তাৰপিছত এইফালে দিয়া আছে চাওক হোৱাই ডিড গ্ৰিফিন বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ, হোৱাই ডিড হি শ্লিপ ইন টু দ্য বিগ লণ্ডন ষ্ট'ৰ এণ্ড হোৱাট ডিড হি ডু দেয়াৰ। তাৰপিছত আছে অৰ হু ৱাজ বিল, হাউ ডিড হি বিফুল দ্য লয়াৰ। বিল কোন আছিলে, তেওঁ লয়াৰজনক কিদৰে মূৰ্খ বনাইছিলে। এই ৰেপিডৰ এনচাৰখিনি মই পিছত আলোচনা কৰিম। এতিয়া যিখিনি আলোচনা কৰিলে এইখিনি ভালদৰে ফ'ল' কৰক। ইয়াৰ পিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে যিকোনো ছাবজেক্টৰ কমন কুৱেশ্যন আৰু এই ধৰণৰ চলুশ্যন আৰু প্ৰেক্টিছ ছেট পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিবোৰ ফ্ৰেণ্ডছে এইবাৰ মেট্ৰিক দিব চবৰ লগতে শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।